নমস্কাৰ দুপৰীয়াৰ শীৰ্ষ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই ৰুণাস্মিতা এতিয়া চাওঁ হক দুপৰীয়াৰ শীৰ্ষ বাতৰিসমূহ শিলসাকু বুন্দাজনৰ পিছত এবাৰ মহানগৰীৰ সৰুসজাইত উচ্ছেদৰ লক্ষ্য দিছপুৰৰ সৰুসজাইত 63টা পৰিয়াললৈ ভূমি অধিগ্ৰহণৰ জাননী প্ৰেৰণ 28 বিঘা ভূমিত শক্তি প্ৰকল্প নিৰ্মাণৰ লক্ষ্য চৰকাৰৰ কোনো কাৰণতে পৈতৃক মাটি ভেটি এৰি নিদিয়াৰ হুংকাৰ ৰাইজৰ খিলঞ্জীয়াৰ বাবে কাল হোৱাৰ পথত চৰকাৰৰ বহুল চৰ্চিত এডভান্টেজ আসাম 2.0 আঁচনি বৃহৎ নদী বান্ধৰ বিৰুদ্ধে যুৱ ছাত্ৰ পৰিষদৰ ৰাজ্যজোৰা অৱস্থান ধৰ্মঘট বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ৰূপে স্বীকৃতি প্ৰদানৰ দাবী উজনি নামনি কেইবাখনো জিলা সদৰৰ প্ৰতিবাদত সামিল শ জনতা আক্ৰমণ প্ৰত্যাক্ৰমণেৰে থকা সৰকা ইৰাণ ইজৰাইলৰ বৈক্ষ চতুৰ্থ দিনটোতো সমান যুঁজত প্ৰবৃত উভয় দেশ ইজৰাইলৰ মাৰ্কিন দূতাবাসতো ইৰাণৰ ক্ষেপণাস্ত্ৰৰ আঘাত ইৰাণৰ বেলিষ্টিক আৰু হাইপাৰছনিক ক্ষেপণাস্ত্ৰৰ আঘাতত ইজৰাইলৰ হাইফা চহৰত থকা তেল শোধনাগাৰ জ্বলি চাৰখাৰ তেল আভিভ আৰু ৰাজধানী জেৰুজালেমতো ইৰাণ সেনাৰ মিছাইলৰ বৰষুণ আটাছুৰ প্ৰতিবাদত কপিল দিল্লীৰ যন্তৰ মন্তৰ 2026ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ প্ৰতিশ্ৰুতি পূৰণৰ জোৰদাৰ দাবী পূৰণ অবিহনে বিধানসভা নিৰ্বাচনত বিজেপি দলক সমূহীয়াকৈ বৰ্জনৰ হুংকাৰ অম্বুবাচী মহামেলাত 25 লাখ ভক্তক আদৰিবলৈ সাজু গুৱাহাটী মহানগৰ জিলা প্ৰশাসন 22 জুনৰ পৰা 25 জুনলৈ পুৱা 5 বজাৰ পৰা আবেলি 6 বজালৈহে ভক্তৰ প্ৰৱেশত অনুমতি ৰোগীয়া পিতৃক সুস্থ কৰাৰ লক্ষ্যৰে স্বামী ৰাজা ৰঘুবংশীক বলি দিছিল সুনম ৰঘুবংশীয়ে ৰাজা ৰঘুবংশীৰ ভাতৃ শচীন ৰঘুবংশীৰ নতুন অভিযোগক লৈ মেঘালয়ত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ইৰাণ ইজৰাইল যুদ্ধত ইৰাণৰ পক্ষত স্পষ্ট অৱস্থান ল'লে পাকিস্তানে ইজৰাইলে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিলে ইজৰাইলৰ বিৰুদ্ধে বৃহৎ পৰমাণু আক্ৰমণৰ ভাবুকি পাকিস্তানৰ ৰুদ্ৰসাগৰৰ তৈলখাদত বৃহৎ অগ্নিকাণ্ডৰ আশংকাত আতংকিত শিৱসাগৰৰ ৰাইজ ঘটনাৰ পঞ্চম দিনটোতো অপৰিৱৰ্তিত পৰিস্থিতি প্ৰচণ্ড বেগত গেছ নিৰ্গমন টাডা গোচৰত জেলৰ পৰা ওলাবলৈ ক্ষমাদান পত্ৰত স্বাক্ষৰ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই ৰাজহুৱা হ'ব সেই বিখ্যাত ক্ষমাদান পত্ৰ এই দাবী অসম জাতীয় পৰিষদ দলৰ লুৰিণজ্যোতি গগৈৰ অভিযোগ বিৰোধীৰ কণ্ঠৰোধ কৰিবলৈ ভিজিলেন্সৰ অপব্যৱহাৰ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই আৰু গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত মহিলা বিশ্বকাপৰ 4খনকৈ মেচ 7 অক্টোবৰ 11 অক্টোবৰ 23 অক্টোবৰ আৰু 26 অক্টোবৰত মহিলা বিশ্বকাপৰ মেচ অনুষ্ঠিত হ'ব গুৱাহাটীত দুপৰীয়াৰ শীৰ্ষ বাতৰিত ইমানেই ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ পৰা মই ৰুণাস্মিতাই বিদায় লৈছো ধন্যবাদ।